অহা ইংৰাজী 6, 7, 8 আৰু 9 ডিচেম্বৰ তাৰিখে অসম নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী সমাপন সমাৰোহ লগতে 16 ত্ৰিবাৰ্ষিক ৰাষ্ট্ৰীয় অধিৱেশন সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰ এই সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আৰু এই 4 দিনীয়া কাৰ্যসূচীত প্ৰথম দিনা 50টাকৈ পতাকা উত্তোলন কৰিব বিভিন্ন জাতি জনগোষ্ঠীৰ সাহিত্য আৰু সামাজিক সংস্থাৰ লগত জড়িত নেতৃত্বসমূহে তাৰ লগতে শহীদ তৰ্পণ কৰা হ'ব গোৰ্খা জাতিৰ বিভিন্ন শহীদসকলক স্মৰণ কৰা হ'ব লগতে আৰম্ভ হ'ব সাহিত্য অনুৰাগীৰ কাৰণে বিশেষ সাহিত্য সমাৰোহ তাত থাকিব এতিয়া নতুন প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ডিজিটেল সাহিত্য কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ গোৰ্খা ভাষা গোৰ্খা সাহিত্যৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ হ'ব লগতে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সাহিত্য জগতৰ পুৰুধা ব্যক্তিসকলক মাতি এটা সাহিত্য বহুজাতীয় কবিগোষ্ঠীটো হ'বই লগতে সাহিত্য সন্মিলন হ'ব য'ত বিভিন্ন সাহিত্যৰ লগত সামিল বা তাৰ বিভিন্ন কথাখিনি ইয়াত আলোচনা কৰা হ'ব আৰু এই সাহিত্য উৎসৱৰ এটা ৰং দিয়া হ'ব আৰু ইয়াত বিশেষকৈ কলেজীয়া ছাত্ৰ ছাত্ৰী সাহিত্য অনুৰাগীসকলৰ কাৰণে এটা বিশেষ সাহিত্যৰ ৰস বোৱাই দিয়া হ'ব আৰু তেওঁলোকে ইয়াত সাহিত্যৰ ৰস পান কৰিব আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ সেই লগতে সংগতি ৰাখি অহা 8 ডিচেম্বৰ তাৰিখে সাহিত্য সভা বিভিন্ন সাহিত্য সভা জনগোষ্ঠীয় সাহিত্য সভা অসম সাহিত্য সভাকে ধৰি বিভিন্ন সাহিত্য সভাৰ এটা স্পেচিয়েল ছেশ্যন হ'ব য'ত অসম সাহিত্য সভাৰ সভাপতিকে ধৰি বিভিন্ন বিষয়ভাৱ বড়ো সাহিত্য সভা কাৰ্বি সাহিত্য সভা ৰাভা সাহিত্য সভা যিমান জনগোষ্ঠী সাহিত্য সভা আছে অসমত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইৰ সাহিত্য সভাখিনি দাৰ্জিলিং ছিকিমৰ সাহিত্য সংগঠনখিনিক মাতা হৈছে তেওঁলোকৰ মত বিনিময় হ'ব আৰু তাত বিশেষভাৱে কিছু অতিথিও থাকিব 9 তাৰিখে অপেন ছেশ্যন হ'ব অপেন ছেশ্যনৰ কথা কোৱাৰ আগত এই যে 4 দিন মানুহখিনি আহিব সাহিত্য অকলে শুনিবনে কিবা আৰু বিশেষ থাকিব এই কথাটো মই জনাই দিব বিচাৰিছোঁ যে গোৰ্খা মহাজাতিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী আছে 13টাকৈ জাতি জনগোষ্ঠীয়ে নিজৰ বৈশিষ্ট্য তেওঁলোকে ইয়াত দেখুৱাব গোটেই ক্ষেত্ৰটো শিৱজী ৰায় সমন্বয় ক্ষেত্ৰটোত আপুনি দেখা পাব যে গোৰ্খা জাতিৰ বিভিন্ন বেশভূষাৰ পৰা আদি কৰি খাদ্য সমাহাৰৰ পৰা আদি কৰি তেওঁলোকৰ কালচাৰ তেওঁলোকৰ ট্ৰেডিশ্যনখিনি আপুনি ইয়াত উপভোগ কৰিবলৈ পাব তাৰ লগতে অন্য যিটো বুক ফেয়াৰ হ'ব বিভিন্ন নতুন পুথিখিনি ৰিলিজ হ'ব অসম সাহিত্য সভাৰ অসম নেপালী সাহিত্য সভাৰ উদ্যোগত 100টাকৈ গ্ৰন্থ ইয়াত এই 4 দিনীয়া কাৰ্যসূচীত উন্মোচন কৰা হ'ব নতুন সাহিত্যিকক উদ্যোগিনী জনাবলৈ বিভিন্ন সাহিত্য ক্ষেত্ৰত 20টাকৈ অসম নেপালী সাহিত্যই বঁটা দিছে এইবাৰ প্ৰথমবাৰৰ কাৰণে গোৰ্খাসকলৰ ভিতৰতো জনজাতি সাহিত্যকো এটা বিশেষ বঁটা প্ৰদান কৰা হৈছে আৰু সুখৰ খবৰ যে এই বঁটাটো আমাৰ গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ ৰিকুটে পুলামী বুলি মগৰ সাহিত্য ভাষাত তেওঁ এই কি কয় জনজাতি অসম নেপালী সাহিত্য সভাৰ জনজাতি সাহিত্য বঁটা লাভ কৰিছে 9 তাৰিখে এতিয়া অপেন ছেশ্যনৰ কথা কওঁ অপেন ছেশ্যনত ৰাতিপুৱা ভাগত বহুজাতীয় বহুধৰ্মীয় বিভিন্ন সংস্কৃতিৰ আপোনাৰ এটা দীঘলীয়া শোভাযাত্ৰা হ'ব তাত প্ৰায় অসমৰ 40টাকৈ জনগোষ্ঠীক নিমন্ত্ৰণ কৰা হৈছে গোৰ্খা জাতিৰ নিজৰ 13টাকৈ জনগোষ্ঠী অংশগ্ৰহণ কৰিব প্ৰায় 50টা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ এটা দীঘলীয়া শোভাযাত্ৰা কৰা হ'ব শোভাযাত্ৰাৰ সামৰণিৰ পাছত অপেন ছেশ্যন হ'ব অপেন ছেশ্যনত আপোনাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত মুখ্য অতিথি হিচাপে ইয়াত পদাৰ্পণ কৰিব আমি গম পোৱা মতে সৰুপথাৰ সমজিল্লা গঠন হোৱাৰ পাছত তেওঁৰ এই সমজিল্লালৈ প্ৰথম আগমন আৰু সৰুপথাৰ বাসী হিচাপে বা গোলাঘাট বাসী হিচাপে আমি আদৰণীয় সমিতি আশাবাদী যে তেওঁ সৰুপথাৰকে ধৰি অসম নেপালী সাহিত্য সভাক আৰু অসমৰ গোৰ্খাসকলক বিশেষ কিবা এটা ঘোষণা কৰি যাব বুলি ইয়াৰ ৰাইজ আশাবাদী হৈ আছে ছিকিমৰ মাননীয় মুখ্যমন্ত্ৰী PS গোলে তেখেত অতি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম ৰাজ্য চৰকাৰৰ কেবিনেটৰ কেইবাগৰাকীও মন্ত্ৰী তেওঁলোক আহি আমাক অসম নেপালী সাহিত্য সভাক অভিনন্দন জনাব লগতে আপোনাৰ আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন তেখেতে নেতৃত্ব লোৱা আছে
তেখেতে অগ্ৰগতি আদৰণীয় সমিতিৰ অগ্ৰগতিখিনি বুজ লৈ আছে স্থানীয় বিধায়ক কামাখ্যা প্ৰসাদ তাছা তেখেতে স্থানীয় বিধায়ক কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই তেখেতে লাই খুঁটা স্থাপনত মুখ্য অতিথি হিচাপে আহিছিলে আৰু পৰৱৰ্তী সময়তো আমাক ফোন যোগে তেওঁ খবৰ লৈ আছে তেখেতেও থাকিব এই গোটেই সমাৰোহত গোৰ্খা উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ প্ৰেম তামাং আৰু দুগৰাকীকে গোৰ্খা বিধায়ক ভাস্কৰ শৰ্মা আৰু আমাৰ গণেশ কুমাৰ লিম্বু তেখেতেও খবৰ লৈ আছে তেওঁলোকেও অপেন ছেশ্যনত থাকিব গোটেই এই 4 দিনীয়া কাৰ্যসূচীত লাখতকৈ অধিক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ সমাৰোহ হ'ব আৰু অপেন ছেশ্যনত বিশেষকৈ বৃহৎ মানুহ ইয়াত সমাগম হ'ব ধন্যবাদ